Hello everyone, welcome to Gyan IAS Academy. From today onwards, we're going to start a weekly current affairs for specifically ADRE, TET, SI and DME exams. গতিকে এই সপ্তাহৰ প্ৰথম টপিকটো হৈছে PM speech on 18 Independence Day. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 18 Independence Day এটা strong pitch দিয়ে শক্তি কি সপ্তধাৰা আৰু তাত তেওঁ 7 points of reform ঘোষণা কৰে। প্ৰথমটো হৈছে manufacturing, secondটো হৈছে food processing, third numberটো হৈছে technology and innovation, fourth to is connectivity, fifth number two is security, sixth number two is green economy and blue economy, and seven number two is soft power. Manufacturing or quality, scale, and complete domestic value chain. Second to is food processing, farm to export orientation and global market focus kora hoise. Third number two is technology and innovation, jo focus kora hobo AI upor, quantum technology upor, robotics upor, semiconductors upor. Fourth to is connectivity. Highways, high-speed rail, waterways, and ports starport focus kora hobo. Fifth number two is security. Like cyber security, drones, hypersonic, hebor upor gurutto aroп kora hobo. Sixth number two is green economy and blue economy, jot green manufacturing, renewable and sustainable energy, fisheries, coastal economy, that focus kora hobo. Seven number two is soft power. ভাৰতৰ কালচাৰ, ক্ৰিয়েটিভিটি আৰু আমাৰ চিভিলাইজেশ্যনৰ যি হেৰিটেজ আছে তাৰ ওপৰত ফোকাস কৰি 7 পইণ্টস দিয়া গৈছে। মনত ৰাখিব শক্তি কি সপ্তধাৰা। সেকেন্ড টপিকটো হৈছে অসমীয়া শৰ্ট ফিল্ম মৰ্ত্যয়ে BISFF 2026 ৰ কাৰণে অফিচিয়েলি সিলেক্ট হল। এই অসমীয়া শৰ্ট ফিল্মখন মাত্ৰ 20 মিনিটছৰ আৰু ডাইৰেক্ট কৰিছে প্ৰজ্ঞা পৰমিতাই। যি কেটেগৰীত এই সিনেমাখন সিলেক্ট হৈছে সেই কেটেগৰীটো হৈছে উইমেন কালেক্টিভ কম্পিটিশন আৰু এই BISFF মানে বেংগালুৰু ইন্টাৰনেশ্যনেল শৰ্ট ফিল্ম ফেষ্টিভেল ইণ্ডিয়াজ অনলি অস্কাৰ কোৱালিফাইং শৰ্ট ফিল্ম ফেষ্টিভেল হিচাপে মনা যায় আৰু এই সিনেমাখনত হিউমেন ৰিলেশনশ্বিপৰ কমপ্লেক্সিটিজ আছে আৰু লগতে ডেলিকেট বেলেন্স অফ হোপ এণ্ড ৰিলেশনশ্বিপ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই সিনেমাখনে BISFF ৰ যোৱাৰ আগতে বহুত নোটেবল প্লেটফৰ্মলৈও ট্ৰেভেল কৰিছে, লাইক মস্কো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, দিল্লী ফিল্ম ফেষ্টিভেল। গতিকে এই মৰ্ত্য সিনেমাখন এক্সাম প্ৰস্পেক্টিভৰ পৰা খুব ইম্পৰ্টেণ্ট হৈ পৰে। আমাৰ থাৰ্ড টপিকটো হৈছে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই 18 ইণ্ডিপেণ্ডেন্সত কিছুমান ইম্পৰ্টেণ্ট হাইলাইটছ ঘোষণা কৰে তাৰ ওপৰত যিবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰথমটো হৈছে 1.5 লাখ কৰোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্লেন কৰা হৈছে 2026 চনৰ পৰা 2031 চনলৈকে। সেকেন্ড হাইলাইটটো হৈছে ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰা হ'ব ইউথৰ কাৰণে। থাৰ্ড হাইলাইটটো হৈছে 8 নিউ কো ডিষ্ট্ৰিক্ট এনাউন্স কৰিলে তেখেতে। প্ৰথমতে জানো হওক এই কো ডিষ্ট্ৰিক্ট মানে কি। কো ডিষ্ট্ৰিক্ট হৈছে ডিচেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেটিভ ইউনিটছ এখন ৰাজ্যৰ। গতিকে অসম প্ৰথমখন ৰাজ্য ভাৰতবৰ্ষৰ টু ইমপ্লিমেণ্ট দি স্পেচিফিক ডিচেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ আৰু এই ইনিচিয়েটিভটো দুটা ফেজত হৈছিল। প্ৰথম ফেজটো হৈছিল 2024ত আৰু ছেকেণ্ড ফেজটো হৈছিল 2025ত। এই 2026ত যি আনখন কো ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে সেইকেইখন হৈছে কমলপুৰ কামৰূপ ডিষ্ট্ৰিক্টৰ, ব্ৰহ্মপুৰ নগাঁৱৰ, ৰঙা নদী হৈছে লখিমপুৰৰ, চিচি বৰগাঁও হৈছে ধেমাজিৰ, চবুৱা লহুৱাল হৈছে ডিব্ৰুগড়ৰ, খুমটাই হৈছে গোলাঘাট জিলাৰ, কাটিগড়া হৈছে কাছাৰ আৰু বৰফুলাও কাছাৰৰে। তাৰপিছত ফৰ্থ নম্বৰ হাইলাইটছটো তেওঁ কয় যে মিছন সদ্ভাৱনা, য'ত যিবোৰ আমাৰ পুৰণা আৰু পেণ্ডিং ফাইলছ আছিল তাৰ ওপৰত পদক্ষেপ লোৱা হৈছে মিছন সদ্ভাৱনা। মিছন সদ্ভাৱনাৰ লগতে সদ্ভাৱনা পৰ্টেলো তেওঁলোকে লঞ্চ কৰিছে, য'ত নাগৰিকসকলে ফাইলছবোৰ ট্ৰেকো কৰিব পাৰিব নিজৰ ডিজিটেল যিবোৰ পৰ্টেল ডিজিটেল এই সদ্ভাৱনা পৰ্টেলটোৰ ওপৰত তেওঁলোকে ফাইলছবোৰ ট্ৰেক কৰিব পাৰিব। 6 নম্বৰ হাইলাইটটো হৈছে 40 ৰেভিনিউ চাৰ্কলছ টু ৰিচিভ স্পেচিয়েল ইণ্ডিজিনিয়াছ লেণ্ড ৰাইট প্ৰটেকশ্যন। 7টো আকৌ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। কৃষক উৎকৰ্ষ এৱাৰ্ড 10,000 প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছৰ কাৰণে কৃষক উৎকৰ্ষ এৱাৰ্ড ঘোষণা কৰা হয়, যিয়ে এডুকেটেড আৰু আনএমপ্লয় ইউথকো এগ্ৰিকালচাৰ ছেক্টৰৰ কাৰণে এট্ৰেক্ট কৰিব বুলি তেখেতে কয়। আমাৰ ফৰ্থ টপিকটো হৈছে ইকো চেন্সিটিভ জোন অফ কাজিৰঙা নেশ্যনেল পাৰ্ক।
ৰিচেন্টলি আমি নিউজত দেখা পাই আছো যে অসম গভৰ্ণমেণ্টে কাজিৰঙা ইকো চেন্সিটিভ জোনৰ ৰিডাকশ্যন কৰাৰ প্ৰপ'জ আগবঢ়াইছে গতিকে আমি জানো আহক ইকো চেন্সিটিভ জোন মানে কি ইকো চেন্সিটিভ জোন জনাৰ আগতে আমি জানিব লাগিব এখন নেশ্যনেল পাৰ্কত থকা জোনসমূহৰ বিষয়ে এখন নেশ্যনেল পাৰ্কত 4টা জোন থাকে প্ৰথমটো হৈছে কোৰ জোন ছেকেণ্ডটো হৈছে বাফাৰ জোন 3 নম্বৰটো হৈছে ইকো চেন্সিটিভ জোন আৰু তাৰ পিছত আহে পেৰিফেৰেল আৰু ট্ৰানজিশন জোন ইকো চেন্সিটিভ জোন এনেকুৱা এৰিয়া য'ত প্ৰটেক্টেড এৰিয়াজ লাইক নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীজ টাইগাৰ এলিফেণ্ট ৰিজাৰ্ভছ সেইবোৰক চব এবজৰ্বাৰ হিচাপে ব্যৱহাৰ কৰা হয় হাই প্ৰটেকশ্যন আৰু এই যি ইকো চেন্সিটিভ জোন সেইটো এটা ট্ৰানজিশন জোন হাই প্ৰটেকশ্যন জোনৰ পৰা লোৱাৰ প্ৰটেকশ্যন জোনৰ আৰু এই ইকো চেন্সিটিভ জোন বনাই কিয় মানে পাৰ্পজ কি প্ৰথমটো হৈছে মিনিমাইজ ইম্পেক্ট অফ আৰ্বানাইজেশ্যনছ ডেভেলপমেণ্ট অন ৱাইল্ড লাইফ হেবিটেটছ ছেকেণ্ডটো হৈছে ৰেগুলেট কৰা হয় তাত যিবোৰ নিয়ম আপোনাৰ ধৰা উদ্যোগৰ কামেই হওক নিৰ্মাণৰ কাৰ্য হওক তাক ৰেগুলেট কৰা হয় মষ্ট ইম্পৰ্টেণ্ট তাক কমপ্লিটলি বাধা নিদিয়ে নট প্ৰহিবিটেড কিন্তু তাত জাষ্ট কামবোৰ ৰেগুলেটহে কৰে আমি জানিব লাগিব যে ইকো চেন্সিটিভ জোন কোনে নটিফাই কৰে বা ডিক্লেয়াৰ কৰে প্ৰথম কথাটো হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টে আণ্ডাৰ ছেকশ্যন 3 ক্লজ 2 সাব ক্লজ 5ত and section 5 environment protection act 1986 তাত কি কৰা হয় নোটিফাই কৰা হয় তাৰ পিছত যি মিনিষ্ট্ৰীয়ে এই ইকো চেন্সিটিভ জোন নোটিফিকেশন দিয়ে সেই মিনিষ্ট্ৰীটো হৈছে মিনিষ্ট্ৰী অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আৰু তাৰ পিছত এই গোটেই প্ৰপ'জেলটো যে ইকো চেন্সিটিভ জোন কমোৱা হ'ব বা বঢ়াব তাত ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰপ'জেলটো নোটিফাই কৰে তাৰপিছত আছে most important ইকো চেন্সিটিভ জোন কোনো ষ্টেট গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিব নোৱাৰে কমপ্লিট পাৱাৰ আছে চেণ্টাৰৰ আৰু আমি জানিব লাগিব যে ইকো চেন্সিটিভ জোনৰ নটিফিকেশ্যন প্ৰচেছটো কি প্ৰথম হৈছে ষ্টেট গভৰ্ণমেণ্টৰ প্ৰপ'জেল লাগিব যে কনচাৰ্ণ ষ্টেট গভৰ্ণমেণ্ট প্ৰিপেয়াৰ্ছ এণ্ড ছাবমিট এ প্ৰপ'জেল তাৰপিছত আছে প্ৰিপেৰেশ্যন অফ জোনেল মাষ্টাৰ প্লেন A detailed plan is prepared considering land use, existing activities, মানে যি activities বোৰ already আছে আৰু conservation requirement ৰ ওপৰত তেওঁলোকে এটা মাষ্টাৰ প্লেন বনায় তাৰ পিছত আহে পাব্লিক কনচালটেশ্যন তাত ইকো চেন্সিটিভ জোনত গাঁও থাকিব পাৰে সৰু সুৰা উদ্যোগো থাকিব পাৰে গতিকে পাব্লিক কনচালটেশ্যন ইজ মাষ্ট আৰু সাজেশনো দিব লোকেল কমিউনিটিজবোৰ থাকে ট্ৰাইবছবোৰ থাকে আৰু ফাইনেল নটিফিকেশ্যন কোনে দিয়ে চেণ্টাৰে চেন্ট্ৰেল গভৰ্ণমেণ্ট ইছ্যু দ্য ফাইনেল ইকো চেন্সিটিভ জোন নটিফিকেশ্যন গতিকে মই ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰেক্টিচ কুৱেশ্যন দিছো আপোনালোকে এই প্ৰেক্টিচ কুৱেশ্যনটো এটেম্প কৰিব আৰু লগতে ইয়াৰ এনসাৰটো কমেন্ট সেকশনে দিব আমাৰ 5 নম্বৰ টপিকটো হৈছে বাটাৰফ্লাই স্পেচিছ ৰেকৰ্ডেড ইন দিহিং পাটকাই নেশ্যনেল বায়োডাইভাৰ্চিটি ট্ৰেইল এই যেটো ৰেকৰ্ডেড হৈছে এটো 4th এনুৱেল বাটাৰফ্লাই এণ্ড বায়োডাইভাৰ্চিটি ট্ৰেইল দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ তাত কি কৰা হৈছে ডকুমেন্ট কৰা হৈছে 260তকৈও অধিক পখিলাৰ স্পেচিছৰ ওপৰত আৰু তাৰ এই 260টাৰ ভিতৰত আপোনাৰ প্ৰায় 37টা এন্ডেঞ্জাৰ্ড পখিলাও স্পেচিছ পোৱা গৈছে যি ৰেইন ফৰেষ্ট লোকেশনৰ ওপৰত এই পখিলাবোৰ লোৱা হৈছে 4টা জোন লোৱা হৈছে প্ৰথমটো হৈছে জয়পুৰ ৰেঞ্জ ছেকেণ্ডটো হৈছে দেওমালী ৰেঞ্জ ইন অৰুণাচল প্ৰদেশ 3 নম্বৰটো হৈছে লক্ষীপথাৰ ৰেঞ্জ আৰু 4 নম্বৰটো হৈছে চৰাইপুং ৰেঞ্জ গতিকে এটো আমাৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট টপিক হৈ পৰে যে দিহিং পাটকাত কেই নম্বৰত পৰীক্ষাত আহিব কিমান নম্বৰৰ বাটাৰফ্লাই আৰু বায়োডাইভাৰ্চিটি ট্ৰেইল কৰা হৈছে এটো 4th নম্বৰৰ তাৰপিছত কিমানটা ফৰেষ্ট ৰেইন ফৰেষ্ট লোকেশন লোৱা হৈছে যেনে 4টা ৰেইন ফৰেষ্টৰ লোকেশন লোৱা হৈছে কিমানটা পখিলাৰ স্পেচিছ পোৱা গৈছে যেনে 260টা তাৰে কিমান এন্ডেঞ্জাৰ্ড ইয়াৰ ওপৰতো প্ৰশ্ন পৰীক্ষাত আহিব 6 নম্বৰটো হৈছে अस्मिता চলিহা বেডমিন্টন ওয়ার্ল্ড ফেডারেশন টুৰ যি টাইটেল আছে হেতু তেও জিকিলে তাৰ ওপৰত তেও আমি চাও হক তেও अस्मिता চলিহা হৈছে 26 বছৰীয়া এজন বেডমিন্টন প্লেয়াৰ আৰু তেও ব্ৰন এণ্ড ব্ৰট আপ ইন গুৱাহাটী তেও যি টাইটেল জিকিছে এই টাইটেলটো জিকাৰ লগে লগে তেও হৈ পৰে ভাৰতৰ প্ৰথম গৰাকী বেডমিন্টন প্লেয়াৰ BFW Super 300 যি সাউথ কোৰিয়াৰ কম্পিটিশন আছে হে জিকিব পৰা প্ৰথমজন ভাৰতীয় अस्मिता চলিহা আমি সকলোৱে জানো যে বেডমিন্টনৰ বেষ্ট অফ 3 হয় গতিকে আপোনালোকে চাব পাৰে 14 21 21 14 again 21 14 ত তেও চাইনা হাং কিয়ানক হৰুৱাই তেও এই যি BFW টাইটেল আছে তেও জিকিবলৈ সক্ষম হয়
আৰু ইটছ ভেৰি ইনক্ৰেডিবল কাৰণ ইমান ব্যৱধানত জিকাটো সঁচাই মানে বহুত প্ৰাউডৰ কথা চ' তেওঁ BWF জিকাৰ আগতে তেওঁ 2019ত উইমেন ছিংগল গ'ল্ড মেডেল পাইছিলে চাউথ এছিয়ান গেমছত আৰু তেওঁক ট্ৰেইন কৰিছিলে পাৰ্ক টে চাং নেশ্যনেল চেণ্টাৰ অফ এক্সিলেঞ্চ আমিনগাঁও গুৱাহাটীত যি নেশ্যনেল চেণ্টাৰ অফ এক্সিলেঞ্চ আছে তেওঁ তাত পাৰ্ক টে চাঙৰ আণ্ডাৰত তেওঁ ট্ৰেইন হৈছে গতিকে তাৰ ওপৰতো ভিত্তি কৰি মই এটা প্ৰেক্টিচ কুৱেশ্যন দিছো আপোনালোকে এটেণ্ড কৰিব আৰু কমেণ্ট ছেকশ্যনত এনচাৰটো দিব গতিকে আজিৰ সপ্তাহৰ আমাৰ যি নিউজ আছিল এক্সাম প্ৰস্পেক্টিভৰ ফালৰ পৰা প্ৰায় শেষ হৈছে গতিকে আপোনালোকে আমাৰ জ্ঞান বিষয় আইএছ একাডেমিক ফ'ল' কৰিব পাৰে থেংক ইউ